হয় আজি ৰাতিপুৱা আমি এক সামাজিক মাধ্যম যোগে আমি জানিবলৈ পালোঁ যে উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নেমচুৰ 30-35 জন সদস্যই বিলাসপুৰৰ ABMCত যোগদান কৰা বুলি আমি সামাজিক মাধ্যমৰ জৰিয়তে আমি শুনা পালোঁ। কিন্তু এই তথ্যটো সম্পূৰ্ণ ভিত্তিহীন, কাৰণ আপোনালোকে জানে যে বিলাসপুৰ আঞ্চলিকত 30-35 জন মানুহ কেইখনমান গাঁও মিলিহে আছে। অকল পশ্চিম বিলাসপুৰৰ 3-4 জন যুৱক বা 6-7 জন যুৱকক লৈ বিলাসপুৰ আঞ্চলিক সমিতি গঠন হোৱা নাই। আৰু আপোনালোকে জানে যে যোৱা জুলাই মাহৰ 7 তাৰিখে জুন মাহৰ 7 তাৰিখে চিৰাং জিলা সমিতিৰ সাধাৰণ সভা অনুষ্ঠিত হৈ যায়। তাতে মহবুব আলমক সাধাৰণ সম্পাদকৰ দায়িত্ব দিয়া হৈছিল। কিন্তু এক মাহ পাৰ নহওঁতেই মহবুব আলম ডাঙৰীয়া যোৱাকালি ৰাতি নেমচুৰ পৰা পদত্যাগ কৰা বুলি এক পত্ৰ যোগে আমাক জানিবলৈ দিয়ে। আৰু তেখেতে ব্যক্তিগত কাৰণত নেমচুৰ পৰা পদত্যাগ কৰিব বুলি পদত্যাগ কৰিলে আমাক জনাইছে। কিন্তু আজি দেখা গ'ল যে সিহঁতে 6-7 জন যুৱক একত্ৰিত হৈ 30-35 জন নেমচুৰ সংগ্ৰামী সতীৰ্থসকলক লৈ ABMCত যোগদান কৰা বুলি যি এক বাতৰি ওলাইছে, সেয়া সম্পূৰ্ণ ভিত্তিহীন আৰু মিছা কথা। কাৰণ তাতে আমি আৰু দেখিবলৈ পাইছোঁ যে কিছুমান ব্যক্তি য'ত সিহঁতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে তাতে নেমচুৰ সতীৰ্থ নহয়, নেমচুৰ সদস্য নাছিল, তথাপিও সিহঁতে তাতে বহাই লৈ সিহঁতে নেমচুক এক অপবাদ দিয়াৰ চেষ্টা, নেমচুক বদনাম কৰাৰ চেষ্টাৰে সিহঁতে যি সংবাদ মাধ্যম আয়োজন কৰিছিল, সেয়া দুৰ্ভাগ্যজনক কথা। কাৰণ এনেকুৱা হ'ব নালাগে। আমি সিহঁতক পৰামৰ্শ দিম যে আগন্তুক দিনত যদি এনেকৈ কিবা সিদ্ধান্ত ল'বলগীয়া হয়, তেনেহ'লে যাতে অলপ ভাবি চিন্তি সিদ্ধান্ত লৈ সিহঁতে কোনো দলত যোগদান কৰে বা ক'ত যায় নাযায় আমাৰ ক'বলগীয়া নাই। কিন্তু অলপ ভালদৰে চিন্তা চৰ্চা কৰিহে ক'তবা কাম কৰিব লাগে। এনেকুৱা নহয় যে আজি আমি এটা কাম কৰিলোঁ, আজি আমি এটা সংগঠনত গুচি গ'লোঁ, কালি আন এটা সংগঠনত গুচি গ'লোঁ। এনেকুৱা নহয়, এনেকুৱা ল'ৰা ধেমালি নহয়। সংগঠনৰ প্ৰকৃত অৰ্থ যিয়ে বুজি নাপায় তেওঁলোকে সংগঠন কৰাতকৈ এনে থকাটো বেছি ভাল। হয়, যোৱাকালি ৰাতি 3 জন সদস্যই আমাক পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছিল আৰু সিহঁতৰ লগত আমাৰ আলোচনা কৰিলোঁ। লগে লগে আমি আলোচনা কৰিছোঁ। সিহঁতে কৈছে আমাৰ ব্যক্তিগত কাৰণ আমি সময় দিব নোৱাৰোঁ বুলিহে আমি নেমচুৰ পৰা পদত্যাগ কৰিম বা পদত্যাগ কৰিলোঁ। কিন্তু দেখা গ'ল যে আজি ৰাতি